নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিশাল ফুকন। ট্ৰেডিং কেলেংকাৰী গোচৰত প্ৰায় 8 মাহ কাৰাগাৰত বন্দী হৈ আছিল বিশাল। এটা বিশাল মুকলিৰ আকাশৰ তললৈ আহিলেই কাৰাগাৰতে এতিয়া থাকিব লাগিব চুমি বৰা। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত মুকলি আকাশৰ তললৈ বিশাল ফুকন। ট্ৰেডিং কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল বিশাল। এটা ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছিল বিশাল ফুকন। প্ৰায় 8 মাহৰ অন্তত কাৰাগাৰৰ পৰা ওলাল বিশাল ফুকন। ডিব্ৰুগড় বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ কৰাৰ পিছতেই মুকলি আকাশৰ তললৈ বিশাল ফুকন। 85 পাব্লিক 2024 নং গোচৰত জামিন মঞ্জুৰ কৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়। ইতিমধ্যে ডিব্ৰুগড় আৰু দুলীয়াজানৰ গোচৰত জামিন লাভ কৰিছে বিশাল ফুকনে। বিশাল ফুকন মুকলি আকাশৰ তললৈ আহিলেই কাৰাগাৰতে থাকিব লাগিব এতিয়া চুমি বৰা। দুটা গোচৰত এতিয়াও জামিন লাভ কৰা নাই চুমি বৰাই। বিশাল চুমিয়ে মিলি ট্ৰেডিঙৰ নামত চলাইছিল ব্যাপক লুণ্ঠন। অভিযোগ উঠিছিল বহু লোকৰ পৰা শ শ কোটি টকা আত্মসাতৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 1 অক্টোবৰৰ পৰা ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ বিল। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে ৰাজ্যবাসীৰ বাবে এলানিৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। কি ভাল খবৰ আছে ৰাজ্যবাসীৰ বাবে আপোনালোকক সবিশেষ জনাই আছোঁ। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যবাসীক উদ্দেশ্যে এলানি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1 অক্টোবৰৰ পৰা 250 টকাতেই হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে কম দামতেই কিনিব পাৰিব দাইল, নিমখ, চেনি। 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী, আশা কৰ্মীৰো দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰে। এতিয়া লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 5 বছৰৰে কংগ্ৰেছে মহাপাপ কৰিছিল। দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে সমগ্ৰ দেশ দুৰ্বল কৰা কংগ্ৰেছ আজি শাস্তি দিছে অসমৰ ৰাইজে। কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কংগ্ৰেছে মহাপাপ কৰিছিল, আজি শাস্তি পাইছে। 55 বছৰে পাপ কৰা কংগ্ৰেছক শাস্তি দিছে এতিয়া অসমৰ ৰাইজে। দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে সমগ্ৰ দেশ দুৰ্বল কৰিলে কংগ্ৰেছে। এটা দুখীয়াৰ ধন আত্মসাৎ কৰা কংগ্ৰেছে আৰু শাস্তি পাব। বিজেপি চৰকাৰৰ দিনত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে। 10 বছৰে বিজেপি চৰকাৰে উন্নয়নৰ ৰাজনীতি কৰিছে। এতিয়া কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছে মহাপাপ কৰিছিল, আজি শাস্তি পাইছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হজযাত্ৰী কঢ়িওৱা ট্ৰেভেলাৰৰ খুন্দাত ৰেপিড' চালক বাদশ্বাহৰ সৈতে শোকাবহ ঘটনা। এটা জালুকবাৰী DCPৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো। দিব লৈছে এটা ব্ৰেকিং নিউজ। পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। হজযাত্ৰীৰ কঢ়িওৱা ট্ৰেভেলাৰৰ খুন্দাত নিহত হৈছে ৰেপিড' চালক। জালুকবাৰী DCP কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো। ৰাজাৰা দিশৰ পৰা আহি থকা ৰেপিড' চালক ৰূপ বাদশ্বাহক খুন্দা মাৰে ট্ৰেভেলাৰখনে। একে দিশৰ পৰা আহি থকা ট্ৰেভেলাৰখনে পিছফালৰ পৰা খুন্দিয়াই বাদশ্বাহক। ফলত দূৰৈত ছিটিকি পৰে ৰূপ বাদশ্বাহ নামৰ ৰেপিড' চালকজন। এটা GMCHত ৰেপিড' চালক ৰূপ বাদশ্বাহৰ মৃত বুলি ঘোষণা কৰে চিকিৎসকে। পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। জুৰুলা হ'ব নেকি এতিয়া পাকিস্তান? পহলগামৰ কাণ্ডৰ পিছতেই পাকিস্তানৰ বিৰুদ্ধে আন এক ডাঙৰ একশ্যন ভাৰতৰ। পাকিস্তানৰ সকলো ধৰণৰ আমদানি নিষেধাজ্ঞা জাৰি কৰিলে ভাৰতে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ।
পাকিস্তানৰ বিৰুদ্ধে এতিয়া ভাৰতৰ আন এক ডাঙৰ একশ্যন। পহলগামৰ কাণ্ডৰ পিছতেই পাকিস্তান বিৰোধী সিদ্ধান্তৰ অব্যাহত এতিয়া ভাৰতৰ। ভাৰতে পাকিস্তানৰ সকলো ধৰণৰ আমদানিত জাৰি কৰিলে নিষেধাজ্ঞা। এটা ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লয় ভাৰতে। এটা পাকিস্তানৰ সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি সম্পূৰ্ণৰূপে নিষেধ কৰিছে ভাৰতে। এতিয়া ভাৰতৰ এই সিদ্ধান্তই পাকিস্তানৰ অৰ্থনীতিত পেলাব এতিয়া ব্যাপক প্ৰভাৱ। ইতিমধ্যে পাকিস্তানৰ অৰ্থনৈতিক ব্যাপক সংকটত 21.6 লাখ কোটি টকাৰ ঋণৰ বোজাত এতিয়া চিৰবৈৰী পাকিস্তান। তেনে সময়তে ভাৰতে এতিয়া আমদানি নিষিদ্ধ কৰাৰ সিদ্ধান্তই চিন্তাত পেলাইছে এতিয়া পাকিস্তানক। এতিয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আন এক ডাঙৰ একশ্যন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। সন্দেহজনক লোকৰ বিৰুদ্ধে এতিয়া বৃহৎ একশ্যন। তাৰ মাজতেই একেলগে ধৰা পৰিল 6জনকৈ অবৈধ বাংলাদেশী। সন্দেহজনক লোকৰ বিৰুদ্ধে এতিয়া বৃহৎ একশ্যন। দেশৰ বহু ঠাইত এতিয়া সন্দেহজনক লোকক লৈ ব্যাপক অভিযান। গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশৰ পিছতেই আৰক্ষীৰ অভিযান অব্যাহত। হোটেল, ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ডৰ আদিত অভিযান এতিয়া আৰক্ষীৰ। এটা অভিযানৰ মাজতেই ধৰা পৰিল 6জনকৈ বাংলাদেশীৰ নাগৰিক। এটা অবৈধভাৱে বাস কৰা বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। একেলগে 200ৰো অধিক সন্দেহজনক লোকক কৰিছিল সোধা-পোছা। ইয়াৰ 6জনক এতিয়া অবৈধ বাংলাদেশী বুলি নিশ্চিত হৈ পৰিছে জেৰাত। এতিয়া ৰাজস্থানৰ আজমেৰ জিলাত বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এতিয়া সন্দেহজনক লোকৰ বিৰুদ্ধে বৃহৎ একশ্যন আৰক্ষীৰ। দেশৰ বহু ঠাইত সন্দেহজনক লোকক লৈ ব্যাপক অভিযান। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ পোছাকত এতিয়া ক্ষীৰোদ ভূঞাই লগালে দাগ। চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল এতিয়া আৰক্ষী জোৱান ক্ষীৰোদ ভূঞা। লগতে চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল প্ৰতিম মোহন, বিপ্লৱ গগৈ, সুনীল বৰ্মন, প্ৰাঞ্জল ডেকা, দেৱপ্ৰসাদ ফুকন আৰু ভাস্কৰজ্যোতি ডেকা ফুকনো। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, অসম আৰক্ষীৰ পোছাকত ক্ষীৰোদ ভূঞাই লগালে দাগ। আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল আৰক্ষীৰ জোৱান। সোণাৰীত আৰক্ষীৰ জোৱান ক্ষীৰোদ ভূঞাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰাস্তাৰ ব্লক ইটা চুৰি কৰি ৰঙাঘৰলৈ গ'ল এতিয়া ক্ষীৰোদ ভূঞা। চুৰিৰ অভিযোগত এতিয়া ক্ষীৰোদৰ লগতে আন 6জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চুৰি কাৰ্যৰ ব্যৱহৃত এখন ট্ৰেক্টৰ লগত আন 2খন বাহনো জব্দ কৰে আৰক্ষীয়ে। এতিয়া গ্ৰেপ্তাৰ হ'ল প্ৰতিম মোহন, বিপ্লৱ গগৈ, সুনীল বৰ্মন, প্ৰাঞ্জল ডেকা, দেৱপ্ৰসাদ ফুকন আৰু ভাস্কৰজ্যোতি ডেকা ফুকনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এতিয়া আৰক্ষী জোৱান ক্ষীৰোদ ভূঞাৰ নেতৃত্বতেই চলিছিল এই চুৰিকাণ্ড। এটা সোণাৰীৰ টেঙাপুখুৰীত আৰক্ষীৰ চকীত কৰ্মৰত আছিল ক্ষীৰোদ ভূঞা। অসম আৰক্ষীৰ পোছাকত ক্ষীৰোদ ভূঞাই লগালে দাগ। দিব লৈছোঁ পৰৱৰ্তী খবৰ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে এতিয়া ৰাজ্যত ভয়ংকৰ ঘটনা। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ কেইবাটাও কাৰ্যালয়। এতিয়া ফালি পেলালে কংগ্ৰেছৰ বেনাৰ আৰু পোষ্টাৰ। দিব লৈছোঁ সবিশেষ, নিৰ্বাচনীৰ ধামখুমীয়াৰ মাজতেই ৰাজ্যত এতিয়া ব্যাপক হিংসা। চামগুৰিত নিশা কংগ্ৰেছৰ ওপৰত ভয়ংকৰ আক্ৰমণ। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ কাৰ্যালয়। এতিয়া কংগ্ৰেছৰ 3টাকৈ অস্থায়ী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে। এটা ভাঙিলে চামগুৰিৰ চাইদৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়। এটা দুৰ্বৃত্তই ফালি পেলালে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ। গুণাবাৰী দলংপাৰতো কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে। এটা ঘটনাক লৈ এতিয়াও সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যকৰ। নিৰ্বাচনীৰ ধামখুমীয়াৰ মাজতে এতিয়া ৰাজ্যত ব্যাপক হিংসা।